বিধায়ক অখিল গগৈৰ ফেচবুক লাইভ মুখ্যমন্ত্ৰীৰ সংবাদমেল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত এছআইটিৰ তথ্য ৰাজহুৱা কৰিছিল মুখ্যমন্ত্ৰীৰ সংবাদমেল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ নাটক বেছি কামত নাই বুলি মন্তব্য অখিল গগৈৰ গোটেই ৰাজ্যখন ধৰুৱা কৰিলে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈকো উত্তৰ দিয়াৰ আহ্বান অখিল গগৈৰ এনেকে ৰৈ আছে মই আজি সঁচাকৈ ভাবি আছিলোঁ যে আজি গৌৰৱ গগৈ গ্ৰেপ্তাৰ হ'ব গতিকে আমি আমাৰ এলায়েন্সটো যে বিৰোধী দলবিলাকৰ এলায়েন্সটো আমি পিছুৱাই আছিলোঁ গৌৰৱ গগৈ পিছুৱাই আছিলে আমিও পিছুৱাই আছিলোঁ আমি ভাবিছোঁ যে গৌৰৱ গগৈ যদি গ্ৰেপ্তাৰে হয় তাৰ লগত চুক্তি কৰি কি লাভ আছে এনেকে ৰৈ আছিলোঁ আজি তাৰিখত গ্ৰেপ্তাৰ হ'ব বুলি ভাবি আছিলোঁ এতিয়া গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰিব লাগে বুলি আকৌ বিজেপি আন্দোলন কৰি আছে চৰকাৰখন কাৰ হিমন্ত বিশ্ব শৰ্মা কাৰ দলটো তোমালোকৰ চৰকাৰ তোমালোকৰ একদম পাকিস্তানৰ বিৰুদ্ধে থকা আৰএছএছৰ মানুহকেইটা তোমালোক সদায় পাকিস্তান মুৰ্দাবাদ দি থাকা তাৰপিছত আকৌ আইএছআই এজেণ্টটোক হাতে লুটে পাইছা তোমালোকে গ্ৰেপ্তাৰ নকৰা এতিয়া আকৌ বাহিৰত এই গ্ৰেপ্তাৰ কৰা আমুকক গ্ৰেপ্তাৰ কৰা ভুচুকক গ্ৰেপ্তাৰ কৰা এইবিলাক লিখি আছা তোমালোকে হেৰো এইখনটো পুৰা নাটক তোমালোকৰ পাকিস্তানৰ আইএছআই এজেণ্টটো ধৰোতেও তোমালোকে চোন গোটেইখন নাটকহে কৰিছা দিল্লীৰ পৰা কেলে সাংবাদিক মাতি আনিব লাগে কিন্তু তোমালোকৰ হাতত প্ৰমাণ নাই তোমালোকৰ হাতত প্ৰুফ নাই গতিকে সাংসদ এজনক তোমালোকে গ্ৰেপ্তাৰ কৰিব নোৱাৰা তোমালোকে এনেই ফুটা ঢোলটো বজাই আছা সেইকাৰণে মই আজি যেতিয়া আমাৰ 45 মিনিট প্ৰথম 45 মিনিট মই যেতিয়া মুখ্যমন্ত্ৰীৰ সংবাদমেলখন চালো সংবাদমেলখন চায়ে মোৰ প্ৰথম প্ৰতিক্ৰিয়াটো আছিলে যে এইটো কামৰ সংবাদমেল নহয় এইখন হ'ল বেহাৰবাৰী আউটপোষ্ট গতিকে মই এই গোটেইবিলাকৰ পৰা এটা কথা স্পষ্টকৈ আপোনালোকক ক'ব খুজিছো যে অসমৰ মুখ্যমন্ত্ৰীৰ নাটকখন বহুত বেছি হৈ গৈছে কামত নাই গোটেই ৰাজ্যখন ধৰুৱা কৰি পেলালে 2 লাখ কোটি টকাৰ ধাৰ 2 লাখ কোটি টকাৰ ধাৰ শুনিলেনে যোৱা মাৰ্চ মাহত 25 চনৰ মাৰ্চ মাহৰ 31 তাৰিখৰ দিনা অসমৰ ধাৰ 1,77,964 কোটি টকা গৌৰৱ গগৈক মই আৰু এটা কথা ক'বলগীয়া আছে সেইটো কথাও কৈ থওঁ মই চিধা মানুহ কোৱা মানুহ বেয়া পালে ভাল পালে মই আৰু এটা গৌৰৱ গগৈক চিধাকে এটা কথা কৈছো যে সংবাদমেল এখন পাতি স্পষ্টকে কৈ দিব লাগে যে পাকিস্তানলৈ তেওঁ কিয় গৈছিলে কেইদিন থাকিছিলে কি কৰিছিলে খোলাকে কৈ দিব লাগে এই হিমন্ত বিশ্ব শৰ্মাৰ প্ৰেছ মিট বিলাকো এনেই বেহাৰবাৰী আউটপোষ্টৰ নিচিনা আজি গৌৰৱ গগৈ আমুকটো কাইলৈ গৌৰৱ গগৈ তামুকটো পৰহিলে আমুকটো কিন্তু মোক গৌৰৱ গগৈক আৰু এটা কথা ক'বলগীয়া আছে মানে গৌৰৱ গগৈয়ে বিদেশী ছোৱালীজনী বিয়া পাতিছে ঠিক আছে সেইটো তেখেতৰ ব্যক্তিগত স্বাধীনতা কোনে কাক ভাল পাব কোনে কাক বিয়া পাতিব কোনেও কাকো ক'ব নোৱাৰে কিন্তু দেশৰ এজন সাংসদ হিচাপে এজন মুখ্যমন্ত্ৰীৰ পুত্ৰ হিচাপে আৰু দেশৰ এজন নাগৰিক হিচাপে মই ভাবো যে গৌৰৱ গগৈ তেওঁৰ বাচ্চাকেইটাক ভাৰতীয় কৰা হ'লে ভাল আছিলে মই হলে নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় কৰিলোহেঁতেন সেইটো তেওঁ পত্নীৰ লগত অৱশ্যে কথাটো নিমিলিবও পাৰে সেইটো তেওঁৰ কাৰণে জীৱনৰ এটা অস্বস্তিকৰ প্ৰশ্নও হ'ব পাৰে মই গৌৰৱ গগৈৰ পৰা এখন সংবাদমেল বিচাৰো গৌৰৱ গগৈ ক্লিয়াৰলি কৈ দিব লাগে যে আমুক তাৰিখৰ পৰা আমুক তাৰিখলৈ মই পাকিস্তানলৈ গৈছিলোঁ